নমস্কাৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'ত আপোনালোকে আইটিআই এডমিশনৰ বাবে কিদৰে ঘৰতে বহি মোবাইল বা ল্যাপটপৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব সবিশেষ দেখুৱাই দিম আৰু যিসকল হাই সেকেন্ডাৰী কৰা ষ্টুডেণ্টে সমৰ্থ পৰ্টেলত এতিয়ালৈকে ৰেজিষ্ট্ৰেচন কৰা নাই অতি সোনকালে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি প্ৰগ্ৰামটো সিলেক্ট কৰক কিদৰে কৰিব ডিটেইলছত ভিডিঅ' দি ৰখা হৈছে আপোনালোকে চাই ল'ব পাৰে প্ৰথমতে আপোনালোকে নোটিছখন চাই লওক ডেসক্ৰিপচনত লিংকটো দি ৰখা হৈছে সেই লিংকত গৈ পেলাই আপোনালোকে অফিচিয়েল যিখন নোটিফিকেশন এখন ডাউনলোড কৰি ল'ব পাৰিব ইয়াতে সকলো তথ্য দিয়া হৈছে এবাৰ আপোনালোকে নোটিছখন ভালদৰে চাই ল'ব তাৰ পাছতহে অনলাইন আবেদনটো কৰিব তাৰপাছত দেখিছে এইখনি হৈছে নোটিছখন আপোনালোকৰ ইয়াত লাষ্ট ডেটটো দিয়া হৈছে আপোনালোকক দেখুৱাই দিছো মই 20 মেৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে 14 জুনলৈকে আপোনালোকৰ অনলাইন ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া চলি থাকিব 14 জুনলৈকে আপোনালোকৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া চলিব যিমান পাৰে সোনকালে আপোনালোকে ৰেজিষ্ট্ৰেচনটো কৰি লওক যেহেতু শেষলৈ থাকিলে সাৰ্ভাৰটো অলপ প্ৰবলেম দিয়া দেখিবলৈ পোৱা যায় সেইবাবে আপোনালোকে যিমান পাৰে সোনকালে আপোনালোকে অনলাইনটো কৰক আৰু 14 তাৰিখ লাষ্ট ডেট দিয়া হৈছে ৰেজিষ্ট্ৰেচনৰ আৰু ডকুমেন্ট ভেৰিফিকেশনৰ লাষ্ট ডেট দিয়া হৈছে 15 জুন অৰ্থাৎ অনলাইনটো কৰাৰ পাছতে আপোনালোকে নিয়াৰেষ্ট যিখন আপোনাৰ আইটিআই ইনষ্টিটিউট আছে গভৰ্ণমেণ্ট আইটিআই ইনষ্টিটিউট সেইখনত গৈ পেলাই আপোনালোকে ডকুমেন্টখিনি ভেৰিফিকেশন কৰিব লাগিব ঠিক আছে ইয়াত দুটিখিনি ডিটেইলছত দিয়া হৈছে এখিনি এবাৰ আপোনালোকে চাই ল'ব এটা অনলাইনটো কিদৰে কৰিব হেতু মই দেখুৱাই দিছো ডেসক্ৰিপচনত দিয়া লিংকটো ওপেন কৰক লিংকটো ওপেন কৰাৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস আপোনালোকে দেখিবলৈ পাব ইয়াত প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব আৰু যিসকল ক্যান্ডিডেটে ৰেজিষ্টাৰ কৰি ৰাখিছে তেওঁলোকে নিজৰ এপ্লিকেশন নাম্বাৰ পাসওয়াৰ্ড সিকিউৰিটি পিনটো ফিল আপ কৰি লগইন কৰি ল'ব পাৰিব আৰু যিসকলে ৰেজিষ্ট্ৰেচন কৰা নাই তেওঁলোকে ৰেজিষ্ট্ৰেচনটো কৰি ল'ব লাগিব ৰেজিষ্ট্ৰেচনটো কিদৰে কৰিব চাওক তলে স্ক্ৰল ডাউন কৰিব নিউ ক্যান্ডিডেট ৰেজিষ্ট্ৰেচন বুলি এটা অপচন দেখিবলৈ পাব আপোনালোকে দেখিছে নিউ ক্যান্ডিডেট ৰেজিষ্ট্ৰেচন যেটো অপচন আছে তাত ক্লিক কৰিব তাৰ পাছত টাৰ্ম এণ্ড কন্ডিশন খিনি আপোনালোকে আই এগ্ৰি কৰিব আই এগ্ৰি কৰাৰ পাছত আপোনালোকৰ যিখন ৰেজিষ্ট্ৰেচন ফৰ্মখন আপোনালোকৰ ওপেন হৈ যাব এইদৰে অলপ সময় ওয়েট কৰিব দেখিছে মোৰ ৰেজিষ্ট্ৰেচন ফৰ্মখন ওপেন হৈ গৈছে এতিয়া মই ৰেজিষ্ট্ৰেচন ফৰ্মখন ফিল আপ কৰিব লাগিব প্ৰথমতে দিব লাগিব মোৰ পাৰ্সোনাল ডিটেইলছত আপোনাৰ নাম ফাদাৰ নেম মাদাৰ নেম আপোনাৰ ডেট অফ বাৰ্থ আৰু জেন্ডাৰ এইখিনি ডিটেইলছ ফিল আপ কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰোতে ভুল নকৰিব আপোনালোকে দুবাৰ তিনিবাৰ চোৱাৰ পাছত আপোনালোকে ফাইনাল সাবমিটটো কৰিব কি কৰে বহুতে মোবাইলত কৰে মোবাইলত লৰালৰিকে কৰাৰ পাছত সাবমিট কৰি দিয়ে তাৰ পাছতে আপোনালোকৰ ভুলটো দেখা পায় কিন্তু তেনেকুৱা নকৰিব যদি মোবাইলত কৰিছে ডেস্কটপ মোডটো অন কৰি ল'ব ক্ৰোমত তাৰ পাছত দুবাৰ তিনিবাৰ ভালদৰে চাব নামটো স্পেলিংটো আপোনালোকে টাইপ কৰাৰ পাছত দুবাৰ তিনিবাৰ ভালদৰে চাব কনফাৰ্ম হোৱাৰ পাছতহে আপোনালোকে সাবমিট কৰিব ইছে মোৰ নাম ফাদাৰ নেম মাদাৰ নেম আপোনালোকৰ ডকুমেন্টত যি দৰে আছে সেইদৰে ফিল আপ কৰিব কিছুমানৰ এই ওত খেলিমেলি থাকে কিছুমানে লিখোতে ও লিখে কিন্তু ডকুমেন্টত এই থাকে তেনেকুৱা নকৰিব আপোনাৰ ডকুমেন্টত যি দৰে আছে ঠিক সেইদৰে ফিল আপ কৰিব জেন্ডাৰ ফিল আপ কৰিলে মোবাইল নাম্বাৰ এটা দিব মোবাইল নাম্বাৰটো যেহেতু ওটিপি আহিব মোবাইল নাম্বাৰটো শুদ্ধকৈ ফিল আপ কৰিব ইমেইল আইডিও আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব যেহেতু ইমেইলটো ওটিপি আহে এবাৰ আপোনালোকে ইমেইল আৰু মোবাইল নাম্বাৰটো শুদ্ধকৈ ফিল আপ কৰি ল'ব তাৰ পাছত দিব লাগিব আপোনালোকে এটা ষ্ট্ৰং পাসওয়াৰ্ড দিব লাগিব পাসওয়াৰ্ডটো কি কৰিব আপোনালোকে নামটোৰ পাছত @123 বা আপোনালোকৰ ঠিক তেনেদৰে এটা ষ্ট্ৰং পাসওয়াৰ্ড সেট কৰি ল'ব প্ৰথম লেটাৰটো ক্যাপিটেল দিব বাকিখিনি স্মল তাৰ পাছত @ বা হ্যাশট্যাগ বা ষ্টাৰ তেনেকৈ দি পেলাই 123 তেনেকৈ আপোনালোকে এটা মনত ৰখাকে পাসওয়াৰ্ড দি ল'ব যেহেতু লগইন কৰাৰ সময়ত পাসওয়াৰ্ডটোৰ প্ৰয়োজন হ'ব এবাৰ আপোনালোকে এটা সহজ আৰু আপোনাৰ মনত থকা পাসওয়াৰ্ড আপোনালোকে ইয়াত দি ল'ব তাৰ পাছত সিকিউৰিটি পিন যেটো দেখিছে যেটো ক্যাপচাৰ দিয়া হৈছে সাইডত সিকিউৰিটি পিনটো হেতুকে আপোনালোকে ফিল আপ কৰিব সকলো ফিল আপ কৰি হৈ যোৱাৰ পাছত সাবমিট অপচনটো ক্লিক কৰিব তাৰ পাছত ইয়েস অপচনটো ক্লিক কৰিব আপোনালোকৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যাব তাৰ পাছত ৰিভিউ কৰিবলৈ আহিছে দেখিছে ৰিভিউ পেজ আপোনাৰ ৰেজিষ্ট্ৰেচন ফৰ্মখন এবাৰ ৰিভিউ কৰিবলৈ আহিছে যদি কিবা ভুল হৈ গৈছে তেনেহলে তলত আপোনালোকে এডিট অপচন পাব এডিট অপচনটো ক্লিক কৰি আপোনালোকে এডিট কৰি ল'ব পাৰিব যদি একো ভুল হোৱা নাই সকলো ঠিকই আছে তেনেহলে সাবমিট এণ্ড নেক্সট অপচনটোত আপোনালোকে ক্লিক কৰি দিব সাবমিট এণ্ড নেক্সট অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আৰু ইমেইল আইডি যেটো দিছিল আপোনালোকে তাত ওটিপি সেন্ড কৰা হ'ব মোবাইল ওটিপিটো ফিল আপ কৰিব ইমেইল ওটিপি ফিল আপ কৰিব যদি ইমেইলত যোৱা নাই তেনেহলে ইমেইলটো দুবাৰ তিনিবাৰ মান স্ক্ৰল ডাউন কৰিব কেতিয়াবা ইমেইলত যাওঁতে অলপ সময় লাগে তাৰ পাছত যেটো সিকিউৰিটি পিন দিয়া আছে এটো ফিল আপ কৰি ভেৰিফাই এণ্ড ফাইনেল সাবমিট অপচনটোত ক্লিক কৰি দিব যেতিয়া আপোনালোকে ভেৰিফাই এণ্ড ফাইনেল সাবমিট অপচনটোত ক্লিক কৰিব আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ যাব তাৰ পাছত আপোনাৰ ডেস্কবৰ্ডটো এইদৰে শো কৰিব দেখিছে মোৰ ৰেজিষ্ট্ৰেচন ফৰ্মটো কমপ্লিট হৈ গৈছে এপ্লিকেশন ফৰ্ম
কোৱালিফিকেশ্যন ডিটেইলছ কণ্টেক্ট ডিটেইলছ এইখিনি মোৰ ইনকমপ্লিট দেখুৱাই আছে এইখিনি মই এতিয়া ফিল আপ কৰিব লাগিব সাইডত এভেইলেবল সাৰ্ভিস অপচনটো দেখিছে ভিউ ৰেজিষ্ট্ৰেচন ফৰ্ম অপচনটো ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেচন ফৰ্মখন এবাৰ চেক কৰিব পাৰে তাৰ পাছত যেটো ফিল এপ্লিকেশ্যন ফৰ্ম অপচন দেখিছে সেই অপচনটো ক্লিক কৰিব সেই অপচনটো ক্লিক কৰাৰ পাছত আপোনালোকৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব অৰ্থাৎ আপোনাৰ এপ্লিকেশ্যন ফৰ্ম যিখন আছে এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব এটা ষ্টেপ বাই ষ্টেপ আপোনালোকে যাব লাগিব প্ৰথমতে ফিল দা এপ্লিকেশ্যন ফৰ্ম অপচনটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন শো কৰিব অলৰেডি ৰেজিষ্টাৰ কৰোতে যিখিনি ডিটেইলছ ফিল আপ কৰিছিলে সেইখিনি ইয়াত শো কৰিব তাৰ পাছত আপোনালোকৰ যেটো ডমিসাইল ষ্টেট আছে আসাম সিলেক্ট কৰিব তাৰ পাছত ৰিলিজনটো সিলেক্ট কৰিব হিন্দু মুছলিম খ্ৰীষ্টান গোটেইখিনি দিয়া থাকিব অলপ সময় ওয়েট কৰিব আপোনালোকৰ কেতিয়াবা লোডিং হয় অলপ সময় তাৰ পাছত মই হিন্দু সিলেক্ট কৰি লৈছো ক্যাটেগৰীটো সিলেক্ট কৰিব আপুনি কোনটো ক্যাটেগৰীৰ পৰা বিলং কৰে হেতু সিলেক্ট কৰি ল'ব অৰ্থাৎ আপোনাৰ যেটো কাষ্ট হেতু সিলেক্ট কৰিব জেনাৰেল এসসি ওবিসি গোটেইখিনি দিয়া হৈছে এমওবিসি আপোনাৰ যদি জেনাৰেল হয় জেনাৰেল অপচনটো সিলেক্ট কৰিব তাৰ পাছত আপোনালোকৰ দেখিছে সাব ক্যাটেগৰীটো আপোনালোকৰ সিলেক্ট কৰিবলৈ আহিছে যদি আপোনালোকৰ ইডব্লিউএছ সাৰ্টিফিকেট আছে যদি ইকোনমিক্যালি উইকাৰ সেকশনৰ সাৰ্টিফিকেটখন আছে তেনেহলে ইডব্লিউএছ অপচনটো ইয়েস কৰিব যদি নাই নট এপ্লিকেবল অপচনটো আপোনালোকে সিলেক্ট কৰিব এটো কেৱল জেনাৰেল সকলৰ বাবেহে তাৰ পাছত ফিজিক্যালি হ্যান্ডিক্যাপ অপচনটো যদি হয় আপোনালোকে যদি পিডব্লিউডি ক্যান্ডিডেট হয় তেনেহলে ইয়েস কৰিব যদি নহয় নো কৰিব তাৰ পাছত লিগ্যাল গাৰ্ডিয়ান অপচনটো আপোনালোকে এনে বুলি দিব পাৰে যদি কোনোবা আছে লিগ্যাল গাৰ্ডিয়ান তেনেহলে আপোনাৰ যিজনৰ লিগ্যাল গাৰ্ডিয়ান আছে তেওঁ আপোনাৰ গাৰ্ডিয়ান নেমটো ফিল আপ কৰিব যদি নাই এনে বুলি আপোনালোকে টাইপ কৰি দিব তাৰ পাছত আপোনালোকে ফ্যামিলি এনুৱেল ইনকামটো আপোনালোকৰ সিলেক্ট কৰিবলৈ আহিব সিলেক্ট অপচনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ ফ্যামিলি এনুৱেল ইনকামখিনি ইয়াত শো কৰিব আপ টু 2.5 লাখ আপ টু 5 লাখ গোটেইখিনি দিয়া হৈছে যদি আপোনাৰ 2.5 লাখৰ তলত হয় তেনেহলেও আপোনালোকে আপ টু 2.5 লাখ অপচনটো সিলেক্ট কৰিব তাৰ পিছত হাইয়েষ্ট কোৱালিফিকেশনটো খুদা হৈছে হাইয়েষ্ট আপোনালোকে কিমান লাগে পঢ়া 8 পাস 10 পাস 12 পাস ডিপ্লোমা নে গ্ৰেজুৱেট আপোনালোকে যোনটো কোৱালিফিকেশন লাষ্ট পাস কৰি থৈছে হেতু সিলেক্ট কৰি ল'ব মই 12 টো সিলেক্ট কৰি লৈছো যিসকল হাই সেকেন্ডাৰী পাস কৰিছে তেওঁলোকে 12 টো সিলেক্ট কৰিব আপোনালোকে 8 পাসৰ পৰা আপোনালোকে আইটিআই বাবে আবেদন কৰিব পাৰে দেখিছে মই 12 টো সিলেক্ট কৰি লৈছো তাৰ পিছত সেভ এণ্ড নেক্সট অপচনটোত ক্লিক কৰিব সেভ এণ্ড নেক্সট অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এইখিনি ডাটা সেভ হৈ যাব তাৰ পাছত আপোনালোকৰ নেক্সট পেজটো খোল খাব ইয়াত আপোনালোকে কোৱালিফিকেশ্যন ডিটেইলছ ফিল আপ কৰিব লাগিব কোৱালিফিকেশ্যন ডিটেইলছত দেখিছে আপোনালোকে 8 পাস নে আপোনালোকৰ 10 পাস লাষ্ট যেটো আপোনালোকৰ কোৱালিফিকেশ্যন আছে হেতু ফিল আপ কৰিব যদি 8 পাসটো সিলেক্ট কৰি 8 পাসটো কৰিব পাৰে বা 10 পাসটো কৰিলে 10 পাসটো আপোনালোকে সিলেক্ট কৰিব পাৰে মই 10 পাসটো কৰি লৈছো ক্লাস 10 और इक्विवेलेंट डिटेल्स खिनि মই এটা ফিল আপ কৰিব লাগিব অৰ্থাৎ ক্লাস 10 ৰ মই গুটে ডাটা খিনি ফিল আপ কৰিব লাগিব কোনটো সাবজেক্টত কিমান মাৰ্ক পাইছিলে কোন চনত পাস কৰিছে গুটেখিনি ডিটেইলছ মই ফিল আপ কৰিব লাগিব এটা পাসিং ডিটেইলছটো দেখিছে আপোনালোকে পাসিং ডিটেইলছটো আপোনালোকে সিলেক্ট কৰিব লাগিব পাসিং স্ট্যাটাসটো মই সিলেক্ট কৰি লৈছো ইয়াত দেখিছে পাস অপচনটো আপোনালোকে সিলেক্ট কৰিব তাৰ পাছত পাসিং ইয়াৰ অৰ্থাৎ কোন চনত আপোনালোকে ক্লাস 10 এক্সামিনেশন পাস কৰিছিলে হেতু আহিব হেতু আপোনালোকে সিলেক্ট কৰি ল'ব আপুনি কোন চনত ক্লাস 10 এক্সামিনেশন পাস কৰিছিলে হেতু আপোনালোকে সিলেক্ট কৰিব ইয়াত কেৱল ক্লাস 10 ৰ ডাটা খিনি ফিল আপ কৰিব লাগিছে এটো কথা মনত ৰাখিব আপোনালোকে পাসিং ইয়াৰটো সিলেক্ট কৰিব ইয়াৰ পৰা দেখিছে আপোনালোকৰ গুটে লিষ্টখন আহি যাব পাসিং ইয়াৰৰ তাৰ পৰা আপোনালোকে কোন চনত পাস কৰিছে হেতু আপোনালোকে সিলেক্ট কৰি ল'ব মই 2027 টো সিলেক্ট কৰি লৈছো 2022 টো সিলেক্ট কৰি লৈছো মই তাৰ পাছত আহিব আপোনালোকৰ সাবজেক্ট ওয়াইজ মাৰ্ক অৰ্থাৎ আপোনালোকৰ ক্লাস 10 ত আপুনি কোনটো সাবজেক্টত কিমান মাৰ্ক পাইছিলে হেতু ফিল আপ কৰিব লাগিব আপোনালোকৰ মাৰ্কশিটখনত যিদৰে আছে ঠিক সেইদৰে সিৰিয়ালি ফিল আপ কৰি আহিব প্ৰথমতে ইংলিশটো ফিল আপ কৰিব ইংলিশটো সিলেক্ট কৰিলে তাৰ পাছত পাসিং স্ট্যাটাসটো আপোনালোকে পাস সিলেক্ট কৰিব তাৰ পাছত মেক্স মাৰ্ক অৰ্থাৎ আপোনালোকৰ ইংলিশ পেপাৰখন কিমান মাৰ্কৰ পটা হৈছিলে 100 মাৰ্কৰ যেহেতু পটা হয় হেবাবে মেক্স মাৰ্কত আপোনালোকে 100 ফিল আপ কৰিব তাৰ পাছত অপ 10 মাৰ্কত আপোনালোকে ইংলিশ সাবজেক্টত কিমান নম্বৰ পালে 100 ভিতৰত আপোনালোকে কিমান নম্বৰ পালে হেতু ফিল আপ কৰি ল'ব এদৰে আপোনালোকে গুটেখিনি সাবজেক্টৰ মাৰ্ক সিলেক্ট কৰি পেলাই ফিল আপ কৰি ল'ব তাৰ পাছত সেভ এণ্ড নেক্সট অপচনটোত ক্লিক কৰিব আপোনালোকে মাৰ্কশিটখনত যিদৰে আছে সেইদৰে ফিল আপ কৰিব ইয়াত প্ৰথমতে 5টা সাবজেক্ট দিয়া থাকে এড অপচনটোত গৈ পেলাই আপোনালোকে সাবজেক্টটো এড কৰি ল'ব পাৰিব দেখিছে মোৰ মাৰ্কখিনি সিলেক্ট কৰা হৈ গৈছে এতিয়া মোৰ আহিব কন্টাক্ট ডিটেইলছত মই এড্ৰেছটো ফিল আপ কৰিব লাগিব কৰস্পন্ডেন্স এড্ৰেছটো খুদা হৈছে প্ৰথমতে আপোনালোকৰ ভিলেজ নেমটো আপোনালোকে ফিল আপ কৰিব সাব লোকেলিটিটো দিব আপোনালোকৰ লোকেলিটি কি হয় হেতু ফিল আপ কৰিব তাৰ পাছত লোকেলিটি সিটি টাউন অৰ্থাৎ পোষ্ট অফিস আপোনালোকৰ পোষ্ট অফিস কি হয় হেতু ফিল আপ কৰিব তাৰ পাছত কান্ট্ৰি সিলেক্ট কৰিব ষ্টেট ডিস্ট্ৰিক্ট এখিনি সিলেক্ট কৰি ল'ব পিন কোডটো ফিল আপ কৰিব তাৰ পাছত আপোনালোকে এটা অল্টাৰনেটিভ মোবাইল নাম্বাৰ দিব লাগিব হেতু অপচনেল হয় নিদিলেও কোনো কথা নাই যদি দিব বিচাৰে আপোনালোকে দি দিব পাৰে এইদৰে আপোনালোকে কন্টাক্ট ডিটেইলছটো ফিল আপ কৰি ল'ব
Correspondent address to permanent address সৈতে যদি আপোনাৰ সেম হয় তেনেহলে same as correspondent address to আপোনালোকে টিক মাৰ্ক দি দিব তাৰ পাছত আপোনালোকে save and next অপচনটোত ক্লিক কৰিব save and next কৰাৰ পাছত আপোনালোকৰ আহিব ডকুমেন্ট আপলোডৰ পেজটো দেখিছে ডকুমেন্ট আপলোড কৰিব লাগিব এতিয়া আপোনালোকে ডকুমেন্টখিনি আপোনালোকে ভালদৰে আপলোড কৰিব কোৱালিটিটো ভাল ৰাখিব ফটোগ্ৰাফ আপলোড কৰিব লাগিব 20 to 50 KB ভিতৰত তাৰ পাছত আপোনালোকৰ ডেট অফ বাৰ্থ সাৰ্টিফিকেট আপোনালোকে বাৰ্থ সাৰ্টিফিকেট বা আপোনালোকে ক্লাছ 10 ৰ এডমিটটো আপোনালোকে দিব পাৰে তাৰ পাছত ক্লাছ 10 ৰ মাৰ্কশিটখন দিব মাৰ্কশিট বা সাৰ্টিফিকেট কোৱা হৈছে আপোনালোকে ক্লাছ 10 ৰ যিখন মাৰ্কশিট আছে মাৰ্কশিটখন PDF আকাৰে বনাই ল'ব তাৰ পাছত ক্লাছ 10 ৰ যিখন মাৰ্কশিট হেখন আপলোড কৰিব যেহেতু মই EWS অপচনটো ইয়েস কৰিছিলো সেইবাবে মই EWS অপচনটো আপলোড কৰিবলৈ আহিছে EWS খনো মই আপলোড কৰিব লাগিব আৰু যিখিনি কাষ্ট SC OBC কাষ্টৰ পৰা বিলং কৰে তেওঁলোকে নিজৰ কাষ্ট সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব মই ইয়াত যেটো আপোনালোকৰ ডেট অফ বাৰ্থ সাৰ্টিফিকেট আছে তাত মই মেট্ৰিকৰ এডমিটটো ফিল আপ কৰি লৈছো এদৰে আপোনালোকে ডকুমেন্টখিনি আপলোড কৰি ল'ব আপোনালোকৰ বাকিখিনি ডকুমেন্ট PDF আকাৰে আপোনালোকে আপলোড কৰিব লাগিব কেৱল ফটোখন আপোনালোকে JPG ফৰমেটত আপলোড কৰিব লাগিব গুটেখিনি ডকুমেন্ট মই আপলোড কৰা হৈ গৈছে হেখন মই প্ৰিভিউ কৰিবলৈ আহিছে এবাৰ মই গুটেখিনি ডকুমেন্ট প্ৰিভিউ কৰি লৈছো সকলো ঠিকে আছে না নাই তাৰ পিছত ডিক্লেৰেচন অপচনটো টিক মাৰ্ক দি পেলাই সেভ এণ্ড ফাইনেল সাবমিট অপচনটোত ক্লিক কৰিম আপোনালোকে ফাইনেল সাবমিট কৰাৰ আগত দুবাৰ তিনিবাৰ ভালদৰে চাই ল'ব যদি কিবা ভুল হৈ আছে আপোনালোকে কাৰেকচন কৰি ল'ব ফাইনেল সাবমিট কৰি দিয়াৰ পাছত কোনো ধৰণৰ কাৰেকচন কৰাৰ অপচন নাথাকে সেইবাবে আপোনালোকে ভালদৰে ফাইনেল সাবমিট কৰিব দুবাৰ তিনিবাৰ চোৱাৰ পাছত দেখিছে মোৰ ফাইনেল সাবমিট হৈ গৈছে এতিয়া মোৰ ডেস্কবৰ্ডটো এদৰে শো কৰিব অলপ সময় ওয়েট কৰিব দেখিছে মোৰ ডেস্কবৰ্ডটো এদৰে শো কৰিছে এতিয়া আপোনালোকে সিস্টেম জেনাৰেট লেটাৰ অপচন আপোনালোকে সাইডত দেখিবলৈ পাব তাত view/ডাউনলোড লেটাৰ অপচনটো থাকিব সেই অপচনটোত আপোনালোকে ক্লিক কৰিব সেই অপচনটো ক্লিক কৰাৰ পাছত আপোনাৰ যিখন একনলেজমেন্ট ৰিসিপ্ট বা আপোনালোকৰ যিখন এপ্লিকেশন ফৰ্ম জেনাৰেট হ'ব সেইখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ক্যান্ডিডেট দেইছে প্ৰফাইল লেটাৰটো আপোনালোকে ডাউনলোড কৰিব পাৰিব ইয়াৰ পৰা জেনাৰেট ক্যান্ডিডেট প্ৰফাইল লেটাৰটো সিলেক্ট কৰিব ৰাউন্ড নাম্বাৰ 1 টো সিলেক্ট কৰিব ভিউ অপচনটোত ক্লিক কৰি দিব ভিউ অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে দেখিছে মোৰ প্ৰফাইল দেখিছে ফৰ্মখন এদৰে মোৰ আহি যাব এইখন নি পেলাই আপোনালোকে ITI ইনষ্টিটিউটত গৈ পেলাই ডকুমেন্ট ভেৰিফিকেশন কৰিব লাগিব যদি অনলাইন কৰোতে কিবা অসুবিধা পায় তেন্তে কমেন্ট কৰি জনাব